তৃতীয় গুৱাহাটী ফুটবল প্ৰিমিয়াৰ লীগৰ সফল সামৰণি। ছানৰাইজ এচিৰ শিৰত চেম্পিয়নৰ খিতাপ। নৰ্থ ইষ্ট ইউনাইটেড এফচিলৈ ৰানাৰ্ছ-আপৰ সন্মান। অবিৰত যাত্ৰাত গুৱাহাটী ক্ৰীড়া সন্থা শীৰ্ষক গ্ৰন্থ উন্মোচন। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত জৰ্জ খেলপথাৰত অনুষ্ঠিত তৃতীয় গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ দেওবাৰে সফল সামৰণি পৰিল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত এইবাৰ অংশগ্ৰহণ কৰিলে মুঠ 12টাকৈ ফুটবল দলে। দেওবাৰে নৈশলোকত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল ছানৰাইজ এচি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচি। তীব্ৰ উত্তেজনাপূৰ্ণ মেচত ছানৰাইজ এচিৰ হাতত ৩-১ গ'লৰ ব্যৱধানত পৰাস্ত হয় নৰ্থ ইষ্ট ইউনাইটেড এফচি। ফলত চেম্পিয়নৰ ট্ৰফী হাতত তুলি ল'লে ছানৰাইজ এচিয়ে। বিজয়ী ট্ৰফী হাতত লৈ খিলৈ মুখত বিৰিঙিল আনন্দৰ হাঁহি। চেম্পিয়ন হোৱাৰ সুবাদত বিজয়ী দল ছানৰাইজ এচিয়ে ট্ৰফীসহ ১৫ লাখ টকা লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ-আপ দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে লাভ কৰে ট্ৰফীসহ ৭ লাখ টকাৰ প্ৰাইজ মানি। আনহাতে ছেমি ফাইনেলিষ্ট দুটা দল ক্ৰমে এফচি গ্ৰীণ ভেলী আৰু অইল ইণ্ডিয়া এফচিয়ে লাভ কৰে ১.৫ লাখকৈ প্ৰাইজ মানি। সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল মন্ত্ৰী অশোক সিংঘাল, আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া, জিএচিৰ আজীৱন সদস্য প্ৰসন্ন কলিতা, প্ৰাক্তন ফুটবলাৰ অশোক দাস, জিএচিৰ সভাপতি পৰেশ চন্দ্ৰ দাস, সম্পাদক দেৱজিৎ শইকীয়া আদি বিশিষ্ট ব্যক্তি। গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন দ্বাৰা আয়োজিত ফুটবল প্ৰিমিয়াৰ লীগ টুৰ্ণামেণ্ট ২ ডিচেম্বৰ তাৰিখে আৰম্ভ হ'ল আৰু আজি ফাইনেল মেচৰ জৰিয়তে সামৰণি অনুষ্ঠান আয়োজিত কৰা হ'ল। এই ফাইনেল খেলত উপস্থিত হৈ খেল উপভোগ কৰিবলৈ পালোঁ, মই আনন্দিত হৈছোঁ। আৰু ইয়াৰ দ্বাৰা ফুটবলো এক জনপ্ৰিয় ক্ৰীড়া হিচাপে অসমৰ নৱপ্ৰজন্মৰ মাজত যাব। আৰু আজি যিটো উৎসাহ মই দেখিছোঁ নতুন প্ৰজন্মৰ গুৱাহাটীবাসীৰ, সেইটো খুব শলাগ ল'ব লগা। অহা দিনবোৰত খেলৰ জৰিয়তে এক স্বাস্থ্যৱান সমাজ গঢ় ল'ব বুলি মই আশা কৰিছোঁ। বহু মানুহ আহিছে, এনেকুৱা খেলা মানে বহুত দিন গুৱাহাটীত প্ৰিমিয়াৰ লীগত দেখিবলৈ হোৱা নাছিলে। ৩ বছৰ কণ্টিনিউ চলি আছে। মই ভাবোঁ যে অহা দিনবোৰত আৰু খ্যাতি অৰ্জন কৰিব আৰু যুৱক যুৱতীয়ে খেলত অংশগ্ৰহণ কৰিব। গ্ৰন্থ উন্মোচন কৰা হ'ল। গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ বুৰঞ্জী বা তেখেতসকলে কৰি অহা কামবোৰৰ খতিয়ান দাঙি ধৰা হৈছে। মই ভাবিছোঁ যে এক ভাল পৰিৱেশ হৈছে। নতুন এটা ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যও মানে নেহৰু ষ্টেডিয়াম যিটো আছিলে তাত চলি আছে। স্পৰ্টছৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই অসমত হৈছে। খেলক লৈ এটা নতুন পলিচি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰস্তুত কৰিব পাৰিছোঁ। আৰু মই ভাবোঁ যে খেলা ধূলাৰ জৰিয়তে এক ভাল স্বাৱলম্বী, সশক্ত আৰু স্বাস্থ্যৱান সমাজ আমি গঢ় কৰিব পাৰিম। প্ৰতিযোগিতাখনত NRL ফুটবল একাডেমীয়ে লাভ কৰে শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতা দলৰ সন্মান। নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেলুৱৈ দালালমোন গংগেটে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু সৰ্বোচ্চ গ'ল স্ক'ৰাৰৰ সন্মান লাভ কৰাৰ বিপৰীতে ছানৰাইজ এচিৰ খেলুৱৈ মহম্মদ অভুজাৰে অৰ্জন কৰে শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান। জৰ্জ খেলপথাৰত ফাইনেলৰ মেচ চাবলৈ অহা ফুটবল প্ৰেমীৰ উৎসাহ উদ্দীপনা দেখি আনন্দিত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আমি সৰুৰে পৰাই গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত আমি জড়িত। আগতে গুৱাহাটী ক্ৰীড়া সন্থাই য'তেই খেলা আয়োজন কৰে তলেই আমি দৌৰ মাৰি গৈছিলোঁ। জৰ্জ খেলপথাৰ, তাহানিৰ জৰ্জ খেলপথাৰ, তেতিয়াও গুৱাহাটী ক্ৰীড়া সন্থাই খেল আয়োজন কৰিছিল। তাৰপিছত নেহৰু ষ্টেডিয়ামত গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত বৰদলৈ ট্ৰফী হৈছিল। এতিয়া প্ৰিমিয়াৰ লীগ আয়োজন কৰিছে। গতিকে গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত গুৱাহাটীৰ জনসাধাৰণৰ, ছাত্ৰ ছাত্ৰীৰ, যুৱক যুৱতী সকলোৰে মানুহৰ এটা আত্মিক সম্পৰ্ক আছে। আৰু সেইকাৰণে গুৱাহাটী ক্ৰীড়া সন্থাৰ আমন্ত্ৰণ ক্ৰমে আজি খেললৈ আহিলোঁ। আৰু গুৱাহাটী ক্ৰীড়া সন্থাই নিৰলসভাৱে গুৱাহাটীৰ উঠি অহা নতুন প্ৰজন্মক আগুৱাই নিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। আৰু সেই প্ৰয়াসৰ অংশ হিচাপে আজি জৰ্জ খেলপথাৰত এই প্ৰতিযোগিতা আয়োজন কৰিলে। গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত আমি আত্মিকভাৱে জড়িত। আৰু গুৱাহাটী ক্ৰীড়া সন্থাই আমাৰ উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিভাক উলিয়াই আনি
এখন মঞ্চ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু সেইবাবে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতি আমি আন্তৰিক শুভেচ্ছা জনালোঁ, অভিনন্দন জনালোঁ। হয়, মানে আজি কিছুমান কথা মনলৈ আহিছে। আগতে জজ খেলপথাৰত বৰদলৈ টিভি হৈছিল, আগৰ খেলাবোৰ জজ খেলপথাৰত হৈছিল, তাৰপিছত নেহেৰু ষ্টেডিয়ামলৈ গ'ল। গুৱাহাটী ক্ৰীড়া সন্থাই এটা নেতৃত্ব লৈছিল। গুৱাহাটীত ক্ৰীড়াৰ প্ৰসাৰৰ কাৰণে গুৱাহাটী ক্ৰীড়া সন্থাই সদায় নেতৃত্ব লৈ আহিছে আৰু এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলোকে উলিয়াই আনিবৰ কাৰণে গুৱাহাটী ক্ৰীড়া সন্থাই এটা প্ৰয়াস অব্যাহত ৰাখিছে। আৰু এতিয়া প্ৰযুক্তিৰ যুগ, যেতিয়া প্ৰযুক্তি নাছিল, যেতিয়া টিভিত গোটেই পৃথিৱীৰ খেলা চাব পৰা নাছিল, তেতিয়া এই খেলাবোৰে সাংঘাতিক খেলা আছিল। যেতিয়া প্ৰযুক্তি আহি গ'ল, যেতিয়া ঘৰতে বহি যেতিয়া পৃথিৱীৰ খেলা চাব পৰা হ'ল, তেতিয়াই এটা পৰিস্থিতি আহি পৰিল। কোনফালে যাব, কোনফালে আকৰ্ষণ, কোনফালে বাঢ়িব, এইবোৰ কথা আহিব। টিভিত বহি যেতিয়া মেচিক চাব পৰা হ'ল, তেতিয়া সেই পৰিৱেশটো আহিবই। কিন্তু তাৰ মাজতো গুৱাহাটী ক্ৰীড়া সন্থাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ, এখন মঞ্চ দিবলৈ আৰু এটা প্ৰতিযোগী মন লৈ আগবাঢ়ি যাবৰ কাৰণে এটা নিৰলস প্ৰচেষ্টা চলাইছে। আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ অন্তৰ্গত ক্লাবসমূহক তেওঁলোকে উৎসাহিত কৰিছে, প্ৰশিক্ষণ দিবলৈ ব্যৱস্থা কৰিছে, অনুশীলনৰ ব্যৱস্থা কৰিছে। আৰু এটা কথা ঠিক যে প্ৰশিক্ষণ আৰু অনুশীলনৰ জৰিয়তেহে নতুন প্ৰজন্মৰ আমাৰ খেলুৱৈসকলক উলিয়াই অনাটো সম্ভৱ। যিটো কাম গুৱাহাটী ক্ৰীড়া সন্থাই নিৰলসভাৱে কৰি আছে, অনুশীলন আৰু প্ৰশিক্ষণ, এই কথাটো তেখেতসকলে বিশেষভাৱে গুৰুত্ব দিছে। আৰু সেইবাবে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা আছে, অভিনন্দন আছে। গুৱাহাটী ক্ৰীড়া সন্থাৰ আমাৰ আৱেগ হয় আৰু গুৱাহাটী ক্ৰীড়া সন্থা আমাৰ উপলব্ধি হয়। উল্লেখ্য যে সামৰণি অনুষ্ঠানত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাসৰ সম্পাদনাত অবিৰত যাত্ৰাত গুৱাহাটী ক্ৰীড়া সন্থা শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। গুৱাহাটী ক্ৰীড়া সন্থাৰ 67 বছৰীয়া অবিৰত যাত্ৰাৰ ইতিহাসেৰে 350 পৃষ্ঠাৰ এইখন গ্ৰন্থ। ক্ৰীড়া অনুৰাগীৰ আশা, গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত অসমৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা হওক নৱ দিগন্তৰ। জজ খেলপথাৰত এখন সৰ্বাংগ সুন্দৰ ফুটবল প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাক উচ্চ প্ৰশংসা কৰিছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in